ওয়েলকাম টু A to Z Maths Assam আৰু আমাৰ আজি নাম্বাৰ সিস্টেমৰ আমাৰ আজি কি হৈছে 7 নম্বৰ টপিক 7 নম্বৰ ক্লাস এন্ড আজি আমাৰ টপিক হৈছে বাইনাৰি নাম্বাৰ সিস্টেম আৰু ম্যাথছত যদি একেবাৰে উইক টেন তোমালোকে কি কৰিবা বেসিক ক্লাস 0 লেভেল বুলি আমাৰ এটা কি আছে প্লেলিস্ট আছে প্ৰথমতে হেইটো ফলো কৰবা তাৰ পিছত তোমালোকে কি কৰবা নাম্বাৰ সিস্টেমৰ 1 ৰ পৰা ষ্টাৰ্ট কৰবা আৰু আজি আমাৰ এটো হৈছে কি 7 নম্বৰ ক্লাস এন্ড টপিক হৈছে বাইনাৰি নাম্বাৰ সিস্টেম বাইনাৰি বুলি কোৱাৰ লগে লগে বাইনাৰি নাম্বাৰ সিস্টেম আমাৰ ইউজ কি হয় আমাৰ নরমাল আমাৰ জীৱনত 1 2 3 4 5 6 7 8 এবিলাক ইউজ হয় কিন্তু বাইনাৰি নাম্বাৰ সিস্টেম ইউজ হয় কোড কম্পিউটাৰত ইউজ হয় কাৰণ কম্পিউটাৰে আমাৰ নিচিনা যিবিলাক 1 2 3 হেবিলাক নাজানে তেওঁলোকে খালি কি জানে তাক কমান্ড দিয়াৰ পিছত ব্যাক এন্ডত যিবিলাক কাম হয় পিছফালে যিবিলাক কাম হয় তাত only 1 and 0 হে বুজি পায় 1 and 0 কেইটা ডিজিট দুটা ডিজিট আৰু দুটা ডিজিটক কি বুলি কয় বাই বুলি কয় সেইকাৰণে বাইনাৰি বুলি কৈছে ইয়াতে 1 তই কি বুজায় yes বুজায় আৰু 0 তই কি বুজায় no বুজায় আৰু এনেকুৱাকৈ কি যি কাম কৰিব দিয়া যায় কম্পিউটাৰক 1 and 0 ত কনভাৰ্ট কৰি লয় ঠিক তেনেদৰে সংখ্যাবিলাক যে আছে সংখ্যাবিলাকক কি কৰে কম্পিউটাৰে 1 and 0 ত কনভাৰ্ট কৰি লয় যেনে 1 তো নরমাল 1 তো বাইনাৰি নাম্বাৰ সিস্টেমত 1 ওকে হেতু কমন কিন্তু 2 তো বাইনাৰি নাম্বাৰ সিস্টেমত কি 1 and 0 কাৰণ আমি যদি নাম্বাৰ সিস্টেমত আমাৰ যে নরমাল নাম্বাৰ সিস্টেমত যদি চাও 1 ৰ পিছতে only 1 and 0 থকা বস্তু আমি এটাই পাও হেতু হৈছে কি 10 হেতু বাইনাৰিয়ে 1 তো 1 বুলি কয় আৰু 10 তো 2 বুলি কয় কাৰণ বাকি বস্তুবিলাকত কি আছে 2 আছে 3 আছে 4 আছে এইবিলাক তো বুজি নাপায় বাইনাৰিত কি বাইনাৰি নাম্বাৰ সিস্টেমে only 1 and 0 বুজি পায় আৰু 1 and 0 থকা 1 ৰ পিছত only কি আছে 10 আছে আৰু হেতু বাইনাৰিয়ে হেকেনে কি বুলি ভাবিলে হেতু 2 বুলি ভাবিলে আৰু যেটো 11 আছে ইয়াতেও তো দুটা 1 আছে হেতু কি বুলি ভাবিলে বাইনাৰিয়ে 3 বুলি ভাবিলে আৰু ইয়াতে আমি চাও যদি ইয়াতে কি আছে 1 ৰ লগত 2 আছে ইয়াতে 2 আছে ইয়াতে 3 ইয়াতে 4 আছে ইয়াতে 5 আছে ইয়াতে 6 ইয়াতে 7 ইয়াতে 8 হেবিলাক তো কম্পিউটাৰে বুজি নাপায় 1 and 0 হে বুজি পায় ইয়াৰ পিছত 1 and 0 থকা সংখ্যা এটা আছে হেতু হৈছে কি 100 আৰু 100 তো সেইকাৰণে 4 বুলি ভাবিলে 4 বুলি ভাবি ললে কি হয় এতিয়া আমি যদি এনেকৈ যদি উলাব যদি যাই থাকো যে ধৰা কোনটো হেৰি হয় যে 1 and 0 থকা সংখ্যা কিমানটা আছে হেনেকৈ উলাই থাকিব লাগে বিৰাট টাইম কনজিউমিং হ'ব সেইকাৰণে আমাৰ এটা সূত্ৰ আছে কি আমি বাইনাৰিত কনভাৰ্ট কৰা আমি জানিলো যে 1 তো নরমাল 1 তো আমাৰ বাইনাৰি তো 1 2 তো যদি আমি কনভাৰ্ট যদি কৰিব লাগে বাই মিন্স কি 2 আমি হেকেন কি কৰিম 2 এৰে হৰণ কৰিম আৰু 2 এৰে 2 কেইবাৰ যায় একবাৰ হৰণ যায় আৰু আমাৰ বাকি কিমান ওলায় 0 ওলায় এই যেটো 1 0 আছে হেতুই হৈ গল কি বাইনাৰি আৰু তাক লিখা হয় কি 1 0 এনেকুৱাকৈ তলদি এটা থাকে মানে 2 বাইনাৰি তেনেকুৱাকৈ লিখা হয় ঠিক তেনেদৰে আমি যে 3 তো যদি চাবলা স্পিডত যাম 3 কে আমি 2 এৰে হৰণ 3 এক গুণ কি হ'ব সরি 2 এক গুণ কি হ'ব 2 হ'ব 2 এক গুণ 2 আর পিছত 3 এর পৰা যদি 2 বিয়োগ কৰা আমাৰ ভাগে কিমান থাকিব 1 থাকিব হেতু 1 আহি যাব ইয়াতে এই যেটো 1 and 1 আছে আমি হেতুক লিখিম এনেকৈ কয় বাইনাৰি আৰু 3 তো বাইনাৰি হৈছে এটো ডাবল 1 তাৰপিছত যদি আমি যদি 4 যদি চাও 4 ক যদি আমি যদি 2 যদি হৰণ কৰো 2 দি 4 কেইবাৰ যাব 2 বাৰ যাব তাৰ ভাগে কিমান ৰব আমাৰ 0 তো আমি পাতপই লাগিব ৰিমাইন্ডাৰ বহুত জৰুৰী তাৰ পিছত 2 এৰে 2 কেইবাৰ যাব 2 এৰে 2 যাব একবাৰ আমাৰ ভাগে হ'ব 0 এই যিখিনি বস্তু আছে সেইখিনি আমাৰ কি কৰা এটু ফালৰ পৰা পাতি দিয়া 100 বাইনাৰি তেনেকুৱাকৈ পাতে আৰু 4 ক আমি বাইনাৰিত এনেকুৱাকৈ লিখিম তাৰপিছত যদি আমি যদি 5 ক যদি চাও 2 এৰে কেইবাৰ যাব 2 বাৰ দিলো 2 দুগুণ কিমান হ'ল 4 5 ৰ পৰা 4 বিয়োগ কৰিলে আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব 1 থাকিব তাৰপিছত 2 এৰে 2 কেইবাৰ যাব 2 এৰে 2 যাব একবাৰ ভাগে থাকিব আমাৰ কিমান ৰিমাইন্ডাৰ থাকিব আমাৰ কিমান 0 এইখিনি যে আছে এইখিনি পাতি দিও 100 101 এইখিনি হৈ গল কি 5 4 বাইনাৰি তাৰপিছত যদি আমি 6 ৰ যদি চাও 6 ৰ যদি চাও 2 এৰে কেইবাৰ যাব 3 বাৰ যাব ভাগে থাকিব আমাৰ 0 তাৰপিছত 2 এৰে 3 কেইবাৰ যাব একবাৰ যাব তাৰপিছত ভাগে থাকিব আমাৰ 1 কাৰণ 2 এৰে 3 কেইবাৰ যাব একবাৰ দিলো 2 বিয়োগ কৰি দিয়াৰ পিছত কি থাকিব 1 থাকিব এই এক তো আমি ইয়াত পাতিছো ইয়াতে ৰিমাইন্ডাৰ তো বিৰাট জৰুৰী এইখিনি যে আছে এইখিনি হৈ গল কি আমাৰ বাইনাৰি 110 এইটো হৈ গল কি আমাৰ বাইনাৰি 6 ৰ বাইনাৰি এটো তাৰপিছত 7 যদি আমি চাও 7 2 এৰে কেইবাৰ যাব 2 এৰে এক দিলো আমি কিবা 3 বাৰ 3 দুগুণ কিমান 6 তো 7 ৰ পৰা যদি আমি যদি বিয়োগ কৰি দিও আমাৰ ৰিমাইন্ডাৰ থাকিব কিমান 1 তাৰ পিছত 2 এৰে 3 কেইবাৰ 2 এক গুণ 2 এক গুণ 2 তো যদি 3 পৰা যদি বিয়োগ কৰি দিও আমাৰ ৰিমাইন্ডাৰ থাকিব কিমান 1 এইটো হৈ গল কি 111 তে হৈ গল কি আমাৰ 7 ৰ বাইনাৰি ঠিক তেনেদৰে আমি অলপ যদি ডাঙৰ সংখ্যা এটা যদি চাও যেনে 14 তো চালো আমি 2 এৰে কেইবাৰ যাব 7 বাৰ যাব 2 7 গুণ কিমান 14 পৰা 14 বিয়োগ দিলে কিমান থাকিব 0 তাৰ পিছত 2 এৰে যদি আমি যদি 7 যদি কৰিব 2 3 গুণ কিমান হ'ব
6 টো যদি 7 পৰা বিয়োগ দিও তেতিয়া কি থাকিব আমাৰ 1 আৰু 2 দি যদি আমি যদি এবাৰ যদি 3 যদি 2 1 গুণ 2 1 গুণ 2 টো যদি 3 পৰা যদি আমি বিয়োগ দিও কিমান থাকিব ৰিমাইন্ডাৰ 1 এইটো হৈ গল কিমান আমাৰ 14 110 ওকে 1110 টো হৈছে আমাৰ কিমান 14 বাইনাৰি আৰু হেতু আমাৰ লিখা হয় কি 14 ৰ বাইনাৰিটো হ'ব কি 1110 এটো তলত এটা 0 এনেকুৱা কৈ আমি কি কৰিব পাৰো বস্তু নাম্বাৰ বিলাক নরমাল নাম্বাৰক আমি বাইনাৰিত কনভাৰ্ট কৰিব পাৰো ওকে এক্সামত এনেকুৱা কৈ আই যাব পাৰে কোৱেশ্চন বাইনাৰিত কনভাৰ্ট কৰা বাইনাৰিত কনভাৰ্ট কৰা 43 ওকে 43 কৰি দিও 43 দুইদি কেবা যাব দুইদি এক কেবা যাব দুইদি এক যাব দুইবার আর দুইদি তিনিক যাব কিবার একবার যাব একবার দিয়ার পিছত আমাৰ রিমাইন্ডার কিমান ৰব 1 মানে 1 রল এবাৰ আমি দুইদি কি কেবা কৰিম 2 1 গুণ কি হ'ব আমাৰ দুইদি এক পিছত কেবা দিম আমি 10 বার দিব পাৰিম 10 বার দিয়াৰ পিছত আমাৰ কি থাকিব রিমাইন্ডার 1 থাকিব তাৰ পিছত আমি দুইদি এক কেবা দিম 5 বার দিম 2 5 গুণ কিমান 10 ভাগ এক থাকিব আমাৰ কিমান 0 দুইদি এক কেবা দিম 2 বার দিম রিমাইন্ডার থাকিব কিমান আমাৰ 1 আর দুইদি আমি 2 ক কেবা দিম একবার দিম রিমাইন্ডার থাকিব আমাৰ কিমান 0 মানে আমাৰ নাম্বাৰটো এনেকুৱা হৈ যাব তলৰ পৰা যদি আমি যদি একদম যদি লও এইখিনি আমি গোটেই তলৰ পৰা লম তলৰ পৰা কি আছে 1 আছে 0 আছে 1 আছে 0 আছে আৰু ডাবল 1 আছে 101011 101011 এইটো হৈ যাব আমাৰ C2 হৈ যাব আমাৰ এনসার এটি যেনেকুৱা কৈ আমি নরমাল যিবিলাক আমাৰ নাম্বাৰ আছে হেবিলাক যেনেকুৱা কৈ আমি বাইনাৰিত কনভাৰ্ট কৰিব পাৰো ঠিক তেনেদৰে আমি কি কৰিব পাৰো বাইনাৰি নাম্বাৰ বিলাক আমি কি কৰিব পাৰো বাইনাৰি টু নাম্বাৰটো আমি কি কৰিব পাৰো কনভাৰ্ট কৰিব পাৰো ওকে ইয়াত 1010 বাইনাৰি দিয়া আছে এটো আমি অলপ ডাঙৰকৈ পাতিলাম 1010 বুজাৰ সুবিধাৰ কাৰণে এতিয়া আমি জানিব লাগিব এটা বস্তু জানিব লাগিব কিন্তু এটো যেনে 2 to the power 0 কিমান 1 কাৰণ এনি নাম্বাৰৰ ওপৰত যদি পাৱাৰ যদি 0 যদি থাকে তেতিয়ালে হেতুৰ মান হৈ যায় কিমান 1 তাৰপিছত 2 to the power 1 2 স্কয়াৰ কিমান হৈ যাব 4 2 কিউব হৈ যাব আমাৰ কিমান 8 2 to the power 4 হৈ যাব আমাৰ কিমান 16 আৰু 2 to the power 5 কিমান হৈ যাব আমাৰ 32 2 to the power 6 64 এখিনি জানিছো আতো ভাল এতিয়া আমাৰ যেটো প্ৰথমতে আছে আমাৰ এটো ফালৰ পৰা এটোত পাতি দিয়া 2 to the power 0 2 to the power 1 2 স্কয়াৰ 2 কিউব এতিয়া ওপৰত যেটো সংখ্যা আছে হেতু সংখ্যা ইহতৰ লগত কি কৰা পূৰণ কৰি দিয়া 0 আছে ইয়াৰ লগত 0 পূৰণ ইয়াৰ লগত 1 আছে কি হ'ব ইয়াৰ 1 পূৰণ ইয়াতে 0 আছে আমাৰ কি হ'ব 0 পূৰণ আৰু ইয়াতে 1 আছে আমাৰ কি হ'ব 1 পূৰণ হ'ব এতিয়া ইহতৰ মাজত কি চিন দিয়া প্লাস চিন দিয়া গটে বিলাকৰ মাজত এতিয়া আমাৰ যদি এটা সংখ্যাৰ লগত যদি যিমানে তাৰ ভ্যালু নহওক যদি 0 যদি পূৰণ হৈছে তাৰ আল্টিমেট ভ্যালুটো কিমান হ'ব 0 আৰু 2 to the power 1 2 to the power 1 আমাৰ হৈ যাব কিমান 2 to the power 1 হৈ যাব আমাৰ কি 2 আৰু 2 এক গুণ 2 কি হৈ যাব আমাৰ 2 হৈ যাব আৰু ইয়াতে যেহেতু 0 পূৰণ হৈছে এখিনি কৰি চাই লাভে নাই 2 স্কয়াৰ যদিও 4 হয় এটো কি হৈ যাব 0 পূৰণ হ'লে আমাৰ 0 হৈ যাব তাৰ পিছত কি আমাৰ 2 কিউবৰ মান কিমান আছে আমাৰ 8 into 1 8 এক গুণ কি হৈ যাব আমাৰ 8 এতিয়া যদি আমি গোটেইখিনি যদি প্লাস কৰো 0 আমাৰ কি হৈ যাব এটো 8 plus 2 কি হৈ যাব 10 এতিয়া আমি চাই লও 10 ৰ বাইনাৰিটো 10 10 হয় নাই চাওলো ওকে 10 ৰ বাইনাৰিটো ওকে 10 ৰ বাইনাৰিটো কি 10 and 10 এটো মুখস্থ ৰাখা একদম ইজি মুখস্থ থাকিব তোমালোকৰ নেক্সট আমি আৰু এটা চাই লও এটো আমাৰ কি আছে 60টা 1 আছে 1 1 1 1 মই কেনেকৈ কৰো কৈ দাও 2 to the power 0 তাৰ পিছত কিমান থাকিল 2 to the power 1 2 to the power 2 2 to the power 3 এটো কি হৈ যাব 1 হৈ যাব 1 হৈ যাব আৰু ইয়াতে কি হৈ যাব 1 পূৰণ হৈ যাব ওপৰত 1 তো পূৰণ হৈ যাব প্লাস 2 to the power 1 কি হ'ব 2 আৰু ইয়াতে 1 আছে 1 পূৰণ হ'ব প্লাস 2 স্কয়াৰ কিমান 4 ওপৰত 1 আছে 1 পূৰণ হ'ব তাৰ পিছত 2 কিউব কি হৈ যাব আমাৰ 8 আৰু 1 আছে আমাৰ 1 পূৰণ হৈ যাব এটো কি হ'ল আমাৰ 8 plus 4 plus 2 plus 1 কিমান হৈ যাব আমাৰ 12 13 14 15 চাৰিটা যদি 1 যদি থাকে তেনহলে তাৰ আমাৰ নরমাল নাম্বার সিস্টেমত কিমান হ'ব 15 ওকে আসেন চাই লও এবাৰ ওকে চাৰিটা যদি 1 যদি থাকে আৰু নেক্সট কোৱেশ্চন ওকে আমি এইটো কনভাৰ্ট কৰি চাও আমি কিমান আছে আমাৰ ইয়াতে 1110 ওকে আমি এটো কনভাৰ্ট কৰো 2 to the power 0 2 to the power 1 2 স্কয়াৰ 2 কিউব 2 to the power 4 2 to the power 5 ইয়াতে 1 আছে ইয়াৰ লগত 1 পূৰণ হ'ব প্লাস ইয়াতেও 1 আছে 1 পূৰণ হ'ব ইয়াতে 0 আছে 0 পূৰণ হ'ব
প্লাছ ইয়াতে 1 আছে 1 পূৰণ হ'ব আৰু ইয়াতে আমাৰ 1 আছে 1 পূৰণ হ'ব আৰু ইয়াতে 0 আছে কাৰণে 0 পূৰণ হ'ব এতিয়া যদি এটা সংখ্যাৰ লগত যেতিয়া আমাৰ 0 পূৰণ হ'ব হেতু চাই লাভই নাই ডাইৰেক্ট 0 পাতি দিলে হ'ল তাৰপিছত 2 to the power 1 2 to the power 1 কিমান হ'ব 2 2 এক গুণ কি হ'ব যাব আমাৰ 2 আৰু 2 স্কয়াৰ কিমান 4 4 এক গুণ কি হৈ যাব 4 2 কিউব কিমান 8 কিন্তু 0 পূৰণ হৈছে এটোৰ ভ্যালু আলটিমেটলি কি হৈ যাব 0 2 to the power 4 মানে 2 সেটটা পূৰণ কৰিলে আমি কিমান পাম 16 পাম আৰু 2 to the power 5 আমাৰ কি হ'ব 32 পূৰণ 1 কিমান হ'ব 32 এ হৈ থাকিব এতিয়া যদি আমি গোটেইখিনি যদি পূৰণ যদি কৰো এটো কি হ'ব আমাৰ 20 22 আৰু এটো কিমান 22 এফালে কিমান হৈ যাব 54 ওকে 54 অপচন আছে ওকে আমাৰ সি নম্বৰটো आंसर হৈ যাব এনেকুৱা হয় তোমালোকে একবাৰ ৰিপিট চাই লবা প্ৰত্যেকটা ভিডিও দুবাৰ কৰি ৰিপিট চাবা কাৰণ একবাৰ কি কবা তোমালোকে জাস্ট মানে ওভাৰভিউ মানে ধৰা কেনেকুৱা আইডিয়া অলপ চাই লবা নেক্সট তোমালোকে কি কৰবা নেক্সট যেতিয়া কৰবা তেতে নোট কৰি লবা এবাৰ আহিল কি আমাৰ প্লাস প্লাসত আমি এটা বস্তু চাম যদি আমাৰ 1 + 1 যদি হয় আমি নরমাল নাম্বার সিস্টেমত চাইছো দিয়া নরমালত চাইছো যদি আমাৰ 1 + 1 যদি হয় হেতু কি হয় আমাৰ 2 হয় কিন্তু আমি বাইনারিত যদি চাও বাইনারিত আমি জানো যে 1 + 1 কি হৈ যায় 1 + 1 ও বাইনারি তো 2 কিন্তু বাইনারি 2 তো কেনকে লিখে 1 0 লিখে সেই কারণে ইয়াতে আমাৰ লিখা হৈছে 1 + 1 কি হ'ব আমাৰ 1 + 1 আমাৰ হৈ যাব কিমান 2 হয় কিন্তু আমি বাইনারি 2 তো লিখো কেনেকে এনেকে লিখো ইয়াতে আমাৰ কি হ'ব 0 তো ইয়াতে 1 + 1 করলো না ইয়াতে যে আমি 1 + 1 করলো ইয়াতে কি হ'ব আমাৰ এটো 2 হ'ব মানে বাইনারি 2 তো আমাৰ এনেকুৱা ইয়াতে আমি কোনটো তো লিখব পাৰিম ইয়াতে আমি এই যেটো আমাৰ 2 হল এই 2 তো আমি 0 তো লিখব পাৰিম ইয়াতে আমি 0 তো লিখি দিলো আৰু 1 তো আমি হাতে যোৱা বুলি যে কয় কেৰি কৰি থৈ দিলো এতিয়া 0 + 1 0 + 1 কি হৈ যায় আমাৰ 1 আৰু অলৰেডি আমাৰ হাতৰ এটা 1 আছে না নাই এই দুটা 1 প্লাস কৰাৰ পিছত এগেইন আমি কি পাম 1 0 পাম আৰু ইয়াৰে 0 তো আমি ইয়াতে পাতি দিলো এগেইন 1 এটা কেৰি হৈ থাকিল এইটো 1 আমাৰ কেৰি হৈ থকা বুলি ভাবা 1 + 1 কি হৈ যাব আমাৰ 1 0 বাইনারি আৰু এইখিনি যদি আমি যদি আৰু সৰুকে যদি আমি যদি প্লাস যদি কৰো 1 + 0 কি হৈ যাব পাৰো ইয়াতে 1 আৰু এইটো হৈ যাব কি 1 ইয়াৰে আমাৰ 1 তো ইয়াত বহিব আৰু এটা 1 এগেইন কেৰি হৈ থাকিল এতিয়া 1 তো থাকিল আৰু এইটো 1 থাকিল আমাৰ এই দুটা 1 প্লাস করলে কি হ'ব 1 + 1 1 0 1 0 আমাৰ এইটো হৈ যাব এনেকুৱা আমাৰ লাস্ট ইয়াৰ এডিআৰ এটা কোৱেশ্চন আহিছিল এটো গ্ৰেজুৱেট পেপাৰখনত যেনে একদম ইজি আছিল 1 এন এই দুটা আমাক প্লাস কৰিব দিছিল 1 + 0 কি হৈ যাব আমাৰ 1 + 0 কি হৈ যাব 1 1 + 1 কি হৈ যাব 1 0 1 0 ক'ত আছে ওকে এইটো আমাৰ এইটো आंसर হৈ যাব আমাৰ আৰু 1 0 তো যদি সাপোজ তোমাক কলা যে বাইনারিত কনভার্ট করা এটোৰ লগত কি হ'ব 2 to the power 0 তাৰপিছত 2 to the power 1 তাৰপিছত 2 to the 2 স্কয়ার ইয়াতে কি হৈ যাব 2 to the power 1 কি হৈ যাব 1 হৈ যাব আৰু 1 ৰ লগত 1 পূৰণ কৰিলে কি হ'ব 1 হ'ব আৰু 2 to the power 2 কিমান হ'ব 2 হ'ব কিন্তু ইয়াৰ লগত 0 এটা পূৰণ হ'ব আৰু 2 স্কয়ার কিমান হ'ব আমাৰ 4 আৰু ইয়াৰ লগত 1 আছে যেটো কি হ'ব 1 পূৰণ হ'ব 4 এক গুণ কিমান হ'ব 4 ইয়াতে 0 পূৰণ হৈছে অনলি 0 আৰু ইয়াতে থাকিল 1 এটোৰ ভ্যালু কিমান হ'ব 5 মানে 0 1 0 1 ৰ ভ্যালু কিমান 101 ৰ ভ্যালু হৈ যাব আমাৰ কিমান 5 ওকে আমি চাই লও 101 ৰ ভ্যালু 5 হৈ যাব 101 ওকে হেটো হ'ব তাৰ পিছত আমাৰ আহিল কি ওকে এটো আমাক প্লাস কৰিব দিছে 1 0 11 1 0 1 1 + 1 কি হৈ যায় আমাৰ 1 + 1 কি হৈ যাব 1 0 ইয়াৰে আমাৰ 0 তো ইয়াত বহাই দিলো 1 তো কেৰি হৈ থাকিলে আমাৰ 1 + 0 কি হৈ যাব আমাৰ 1 + 0 কি হ'ব আমাৰ 1 কিন্তু আমাৰ এই 1 তো যে কেৰি হৈছিল এই দুটা প্লাস হৈ কিনে এগেইন 1 0 হ'ব ইয়াতে আমি 0 তো বহাই দিম 1 তো কেৰি হৈ থাকিল 0 + 1 কি হৈ যাব আমাৰ 1 এই যেটো আমাৰ কেৰি হৈছিল হেতু 1 আহিল 1 + 1 কি হৈ যাব 1 0 ইয়াতে আমি 0 তো বহাই দিলো 1 তো এগেইন কেৰি হৈ থাকিল আৰু 1 + 1 এই কেৰি হৈ থকা 1 তো কি হ'ব 1 0 ইয়াতে 1 ৰ পিছত আমাৰ কেইটা হ'ব 4টা 0 জোড আছে হেতু আমাৰ হ'ব आंसर 1 2 3 4 ওকে আমাৰ বি তো হৈ যাব ইয়াত আমাৰ आंसर এটা আমাৰ আহিল মাল্টিপ্লিকেশন যেটো আমাৰ পূৰণ যদি এটো প্ৰথমতে এইখন চাৰ্টখন চাই লও 1 পূৰণ 1 যদি থাকে তেতিয়া আমাৰ ভ্যালুটো হ'ব কিমান 1 বাকিখিনি আমাৰ কি ৰেখো নরমাল তেনেকুৱাকে যদি 0 যদি এটাটো যদি পূৰণ হৈ যদি থাকে তেনে তাৰ ভ্যালুটো হৈ যাব আমাৰ কিমান 0
নৰ্মেল পূৰণৰ নিচিনা একদম নৰ্মেল পূৰণৰ নিচিনা কাৰণ যোগখিনি যেতিয়া কৰিম এটা চাই লোৱা তেতিয়া 1 পূৰণ 0 কি হ'ব 0 এটোৰ লগত পূৰণ কৰিলে 0 হ'ব আৰু 1 1 গুণ কি হৈ যাব না 1 এটো যেতিয়া 1 পূৰণ 0 কি হৈ যাব 0 1 পূৰণ 0 কি হ'ব 0 1 1 1 বাকি 0 ৰ আৰু ক'ত থাকিব নালগে এতিয়া যদি কি কৰো প্লাস করলে 0 0 1 1 এটো হৈ গল আমার आंसर তাহলে এটোরে যদি করো 1 পূরণ কি যাব 1 1 পূরণ 1 1 1 পূরণ 0 কি যাব আমার 0 1 পূরণ 1 1 তাহলে 0 তরে যদি করব গতে গিতে আমার কি হয়ে যাব 0 চারিটা ন সংখ্যা আছে চারিটা 0 হই গেল আর ইয়াতে আমি কি করব 1 পূরণ 1 1 1 পূরণ 1 1 1 পূরণ 0 0 1 পূরণ 1 1 এতিয়া কি কৰা আমাৰ এই গটেখিনি প্লাস কৰা ইয়াতে আই গেল আমাৰ 1 তারপর ইয়াতো আই যাব আমার 1 তারপর ইয়াতে আই যাব 1 আর 1 প্লাস 1 কি হয়ে যায় 1 প্লাস 1 কি হয়ে যায় 1 0 হয়ে যায় ইয়াতে আমার 0 হইব 1 তো আমার ক্যারি হই থাকবো আর 0 প্লাস 0 কি হয়ে যাব 0 তারপর 1 তো ইয়াত হইব ক্যারি হই থাকা 1 তো তারপর ইয়াতে আইলে আমার কি 1 এইটো হয়ে যাব आंसर 1 1 0 111 এইটো হয়ে যাব আমার आंसर লাস্ট ইয়ার যেটো আমার এডিআর কোয়েশ্চন আইছিল হেতু আমি এবাৰ সলভ কৰো ইয়াতে আমাক এই দুটাৰ প্ৰডাক্ট ওলাব দিছিল 1 0 1 আৰু 1 0 ওকে 0 রে যদি গোটে কিটা যদি আমি যদি পূরণ যদি কৰো কি হ'ব আমাৰ 0 হ'ব আৰু 1 এৰে করলে 1 পূরণ 1 কি হৈ যাব 1 1 পূরণ 0 0 1 পূরণ 1 1 এতিয়া এখিনি প্লাস কৰি দিয়া 0 1 0 1 ওকে 0 1 0 1 জোড়া আছে হেতু হ'ব বা আমি এনকো চাব পাৰো কাৰণ এটু যদি চাও আমি 0 পূরণ 1 এটু হৈছে 5 নরমাল নাম্বার সিস্টেমত আর 1 0 তো নরমাল নাম্বার সিস্টেমত কি আমার 2 এই দুটা করলে কি হয় 10 আর 10ক বাইনারিত কেনকে লিখে 10 10 হেনকে উল্টাকো ভাবি কেনে এনিথিং ভাবি থাকিব পাৰা আৰু যদি আমি যদি এটু যদি কৰো 1 0 1 1 1 1 এটু যদি আমি যদি পূরণ যদি কৰো 1 এৰে যদি আমি পূরণ কৰো 1 0 1 এটু 1 এৰো যদি কৰো 1 0 1 এটুৰেও যদি কৰো গটে কিটা 1 0 1 এ হ'ব এতিয়া আমি এখিনি প্লাস কৰো প্লাস কৰা তলব জড় হ'ব পাৰে এখিনি অলপ ভালদৰে চাই লবা 1 তো ইয়াতে হিল 1 0 plus 1 1 আৰু 1 plus 1 অলৰেডি যেন 1 plus 1 আমাৰ কি হ'ব 1 0 আৰু 0 তো আমাৰ ইয়াত বহিব 1 তো কেৰি হৈ থাকিব আৰু 1 plus 0 কি হৈ যাব 1 কিন্তু এই যেটো কেৰি হৈছিল হেতুৰ লগত 1 plus 1 হয় কি হ'ব 1 0 হ'ব আৰু আমি ইয়াত কি পাৰিম 0 বাটি দিম আৰু 1 তো কেৰি হৈ থাকিল 1 plus কেৰি হৈ থাকা 1 তোৰ লগত 1 plus 1 হৈ যায় কি হ'ব 1 0 এটা কি 1 0 0 double 1 1 0 0 ওকে আমার এই নাম্বারটা आंसर হয়ে যাবে okay that's it for today